বিধ্বস্ত বাটপথে জিয়াটো ভুগাইছে চিলাপথাৰবাসীক পুখুৰীত পৰিণত হৈছে নগৰৰ পথ চিলাপথাৰ জোনাই সংযোগী পথৰ অৱস্থাই জমৰ যন্ত্ৰণা ভুগাইছে অঞ্চলবাসীক বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত মৰণ ফান্দলৈ পৰিণত হৈছে এই পথছোৱা 12 মাহে লেটেৰা বোকা পানীৰে অহাযোৱা কৰিবলগীয়া হয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে নিতেও অতি কষ্টৰে অহাযোৱা কৰিছে এই বিধ্বস্ত পথছোৱাৰে একেদৰে চিলাপথাৰ অমৃতপুৰ পথৰ অৱস্থা উতত হৈ বছ আমি যথেষ্ট অসুবিধা অনুভৱ কৰিছো যাতায়াতৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ আমাৰ যথেষ্ট অসুবিধা হৈছে ৰাস্তা গাঁত হৈ পৰিছে তাৰ ফলত দুৰ্ঘটনা আদিও হ'ব পাৰে তাৰ ফলত যাতে চৰকাৰে উচিত ব্যৱস্থা লয় তাৰে মোৰ অনুৰোধ জনালো যে এইটো এটা খুবেই বেছি গুৰুত্বপূৰ্ণ ৰাস্তা হয় এফালেদি জোনাইলৈ যোৱা হয় যে ওচৰতে একাডেমি আছে ইমান বেছি ৰাস্তাবোৰ এতিয়া গাঁতলৈ ৰূপান্তৰ হৈছে একোটা পুখুৰীলৈ ৰূপান্তৰ হৈছে বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আমি বিধায়ক মহোদয়লৈ এইটোৱেই অনুৰোধ যে এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ কৰে যেন